নমস্কাৰ DY 365 দৃষ্টিপাত অনুষ্ঠানৰ সৈতে মই প্ৰাণজিৎ শইকীয়া। দৃষ্টিপাতত আজি মোৰ অতিথি ৰাজ্যৰ এজন চৰ্চিত ৰাজনৈতিক নেতা সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু যি নিৰ্বাচন পাৰ হৈ গ'ল সেই নিৰ্বাচনত তেওঁ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিল নগাঁও সংসদীয় সমষ্টিত আৰু এইবাৰ নগাঁৱৰ সংসদীয় সমষ্টিৰ যুঁজখন যথেষ্ট আকৰ্ষণীয় হৈছিল। নগাঁৱৰ আসনখনৰ বাবে বিজেপিয়ে তেওঁলোকৰ দলীয় যি স্থিতি দীঘলীয়া সময়ৰ সেই স্থিতি সলনি কৰিবলগীয়া হৈছিল আৰু লক্ষণীয়ভাৱে সেইখিনি আমাৰ সকলোৰে চকুত পৰিছিল। বৰদলৈৰ সৈতে প্ৰতিদ্বন্দ্বিতাত আছিল AIUDFৰ প্ৰাৰ্থীও আৰু সকলোৰে শেহত বৰদলৈৰ লগতে এইবাৰ তেওঁৰ দলেও দাবী কৰিছে যে নগাঁও সমষ্টিটোত এইবাৰো তেওঁলোক অপ্ৰতিৰোধ হৈ ৰ'ব। হৈ যোৱা নিৰ্বাচনৰ লগতে ৰাজ্য আৰু দেশৰ ৰাজনীতিৰ কথা পাতিম আমি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ সৈতে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আপোনাক মোৰ শ্ব'ত দৃষ্টিপাতলৈ স্বাগতম জনাইছোঁ। থেংক ইউ। মোৰ প্ৰথম প্ৰশ্নটো হ'ল হৈ যোৱা নিৰ্বাচনৰ বিষয়ে প্ৰথমটো প্ৰশ্ন কৰিব বিচাৰিছোঁ। আপুনি নগাঁৱৰ কংগ্ৰেছৰ প্ৰাৰ্থী আছিল, ভোট শেষ হ'ল, বৰ্তমান সেই সমষ্টিটোৰ সাংসদ এই পৰ্যন্ত আপুনি। নগাঁৱৰ এইবাৰৰ যি নিৰ্বাচনী ফলাফল, সম্ভাৱ্য ফলাফল, মই প্ৰথমতে সেই সন্দৰ্ভত আপোনাৰ পৰা শুনিব বিচাৰিছোঁ। আপুনি কি ভাবে, কি হ'ল নগাঁৱত? ৰঞ্জিত, তুমিতো জানাই যে নিৰ্বাচনৰ ভালেমান মাহৰ আগৰে পৰা তোমালোকৰ মিডিয়াই নগাঁৱকে একেবাৰে কেন্দ্ৰ হিচাপে, স্নায়ু কেন্দ্ৰ হিচাপে কৰি লৈছিলে। গোটেই অসমৰ 14টা সমষ্টিৰ ভিতৰত যেন সকলোৰে চকু নিবদ্ধ আছিলে নগাঁৱৰ ওপৰতে। আৰু মই নগাঁৱৰ মোৰ সৌভাগ্য যে মই নগাঁৱক প্ৰতিনিধিত্ব কৰাৰ সৌভাগ্য অৰ্জন কৰিছিলোঁ আৰু মই বৰ নিষ্ঠাৰে সৈতে নগাঁৱৰ সমষ্টিবাসীক মই সেৱা আগবঢ়াই আহিছিলোঁ আৰু আন্তৰিকতাৰ সৈতে মোৰ যি দায়িত্ব সেই এজন সাংসদ হিচাপে সেয়া মই পালন কৰিছিলোঁ আৰু সেয়া খোলা কিতাপৰ দৰে মই মেলিও দিছিলোঁ। মই কেতিয়াও মই কেনেকুৱা ধৰণে কি কাম কৰিছোঁ সকলোৱে জানে সেইবিলাক। আৰু মই চাগে অন্ততঃ পূৰ্ব ভাৰতৰ প্ৰথমজন সাংসদ যিজনে মোৰ কামৰ আত্মবিশ্লেষণ কৰি মোৰ ৰিপৰ্ট কাৰ্ড মই নিজে মোৰ ছ'চিয়েল মিডিয়াত প্ৰতি বছৰে মই দি আহিছিলোঁ যে মই ইমানটো কৰিছোঁ। সীমাবদ্ধতা আছিলে বহুত আৰু মই খুব আন্তৰিকতাৰে চেষ্টা কৰিছিলোঁ আৰু স্বাভাৱিকতে এইবাৰৰ নিৰ্বাচনৰ আগতে কিছুমান বিন্যাস, যিটো সমষ্টিৰ যিটো বিন্যাস সলনি হ'ল আৰু তেতিয়া বহুতৰে নগাঁৱৰ প্ৰতি অলপ বেছি দৃষ্টি আকৰ্ষণ হ'ল বা বহুতক নগাঁওখন বহুতৰ বাবে বেছি আকৰ্ষণীয় যেন লাগিলে, বহুতে বিচাৰিলে বা তেনেকুৱা ধৰণৰ কথাও নোহোৱা নহয়। কিন্তু তুমি জানা যে কংগ্ৰেছ দলৰ নেতৃত্বই সকলো চালি জাৰি কংগ্ৰেছ দলটোক বৰ শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰিবৰ বাবে কিছুমান ৰাজনৈতিক কৌশলো কংগ্ৰেছ দলৰ নেতৃত্বই লৈছিলে আৰু তাৰ প্ৰতিফলন এইবাৰ নিৰ্বাচনতো হৈছে। মই এটা কথাই ক'ব পাৰোঁ যে ঊৰ্ধ্ববাহু হৈ পেলাই মই কিবা অমূলক কথা মই ক'ব খোজা নাই, কিন্তু এইটো কথা ঠিক যে নগাঁৱৰ সমষ্টিৰ যদিও সমষ্টিটো অলপ সলনি হ'ল, নতুন যিখিনি অংশ সোমালে তাৰো ৰাইজৰ আস্থা মই অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে। গতিকে তাৰ প্ৰতিফলন 4 জুনত ওলাব। 4 জুনত আমি সকলোৱে গম পাম। সামগ্ৰিকভাৱে ৰাজ্যৰ নিৰ্বাচনী ফলাফল 14টা সমষ্টিৰ ক্ষেত্ৰত কেনে হ'ব বুলি ভাবে? কাৰণ বিজেপিয়ে ইতিমধ্যে কৈছে যে তেওঁলোকে 12+ পাব, 12খনৰ বেছি আসন পাব। বিভিন্ন সমষ্টিৰ পৰা হয়তো আপোনালোকৰ তথ্য আহিছে। এই মুহূৰ্তত যদি মই কওঁ যে 14খনৰ কিমানখন কংগ্ৰেছ বা বিৰোধী শক্তিৰ দখলত থাকিব? চোৱা, আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ এটা স্বভাৱ আছে আৰু ইয়াৰ অন্তৰালত তেওঁৰ নিজৰ ৰাজনৈতিক কৌশলো নিহিত হৈ আছে। স্বাভাৱিকতে কংগ্ৰেছ দল আটাইতকৈ শক্তিশালী প্ৰতিপক্ষ বিজেপি এতিয়া ৰুলিং পাৰ্টি, তেওঁলোকৰ চৰকাৰ আছে। গতিকে কংগ্ৰেছ দলৰ সাধাৰণ আমাৰ দলীয় সাংগঠনিক যিটো ভিত্তি আছে বা আমাৰ চুকে কোণে একেবাৰে তৃণমূল পৰ্যায়ত আমাৰ যিসকল কৰ্মী আছে, আমাৰ সাংগঠনিক শক্তি অসমত বৰ ভাল। আৰু মই এটা কথা ক'বই লাগিব যে আমাৰ অসমত আচলতে কংগ্ৰেছৰ যিটো DNA বুলি কয়, DNAটো খুব শক্তিশালী। কিন্তু সেইটো মুখ্যমন্ত্ৰীগৰাকীয়েও জানে, কাৰণ তেওঁতো নিজেই কৈছে যে তেওঁ 22 বছৰ কাল কংগ্ৰেছত আছিলে। গতিকে তেওঁ আমাৰ কৰ্মীসকলক
বা আমাৰ যিটো সাংগঠনিক যিটো ভিত্তি আমাৰ যিসকলে কংগ্ৰেছ দলটো ধৰি ৰাখিছে একেবাৰে তৃণমূল পৰ্যায়ত সেইসকলক বিভ্ৰান্ত কৰিবৰ কাৰণে তেওঁলোকৰ মনোবল হ্ৰাস কৰিবৰ কাৰণে মাজে মাজে বহুত ধৰণৰ কথা প্ৰচাৰ কৰে বা যিয়ে নহওক লাগিলে এতিয়া কথাটো হ'ল ইলেকশ্যনৰ আগতে এনেকুৱা ধৰণৰ বহুত কথা কৈছে যে 14টাৰ পিছত আমি 12টা পাম 11:30টা পাম 12টা পাম 13-14 বুলিও কৈ দিয়ে 13-14 বুলি সেইবিলাক শুনা মোৰ এটা একেবাৰে আমাৰ খাৰাংখাচ কথা মতে এইবিলাক মুখ্যমন্ত্ৰীগৰাকীৰ এটা বেবেৰী বাং কিছুমান কথা আৰু সেই কথাই মূলতঃ তেওঁৰ এটা ৰাজনৈতিক উদ্দেশ্য আছে এইটো কথাও ঠিক যে আমাৰ মানুহখিনিক আমাৰ সংগঠনটোক বা oppositionক বিৰোধীৰ যিটো পক্ষ আছে বিৰোধী পক্ষক অলপ মানসিকভাৱে ধৰাশায়ী কৰিবৰ বাবে এনেকুৱা ধৰণৰ কথা কয় কিন্তু সেইবিলাক কোনো ভিত্তি নাই মই তোমাক এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ যে তেওঁ যিমানেই আস্ফালন নকৰক লাগিলে যিমানেই ঊৰ্ধ্ববাহু হৈ তেওঁলোকে বেলেগ বেলেগ ধৰণৰ কথা নকওক লাগিলে মই এইটো কথা স্পষ্ট কৰি দিব খুজিছোঁ এইবাৰ নিৰ্বাচনত আমাৰ দৃঢ় বিশ্বাস যে কংগ্ৰেছ আৰু কংগ্ৰেছৰ সহযোগী যিকেইটা ৰাজনৈতিক দলে একেলগে লগ লাগি পেলাই আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আমি বৰ শক্তিশালীভাৱে বিৰোধী পক্ষই বৰ শক্তিশালীভাৱে আমি আত্মপ্ৰকাশ কৰিম এই নিৰ্বাচনত ফিগাৰটো ক'ব পাৰিবনে ফিগাৰটো চোৱা মইতো এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সকলোৱে জানে বা ভাবে যে EVM কানেক্টেড হৈ থাকে তেওঁ এটা কেনেকৈ থাকে কি কৰে বিভিন্ন ধৰণৰ তেওঁ সেইকাৰণে কৈ দিয়ে যে আমি 2 লাখ ভোটত জিকিম আমি 1 লাখ ভোটত জিকিম হয় তেওঁ EVMৰ লগত কিবা কানেক্টেড হ'ব লাগিব নহ'লে তেনেকৈ কেনেকৈ ক'ব আমিতো তেনেকুৱা কথা ক'ব নোৱাৰোঁ কিন্তু এটা কথা ঠিক যে যোৱাবাৰ কংগ্ৰেছ দলে নিজাববীয়াকৈ 3খন আসন লাভ কৰিছিলে এইবাৰ দুগুণতকৈও বেছি মই মোৰ নিজৰ দুগুণতকৈও বেছি আমি কংগ্ৰেছ দলে আৰু আমাৰ বিৰোধী যিসকল আছে আমি যিখিনি আমি একেলগে প্ৰাৰ্থী দিছিলোঁ আমি দুগুণতকৈও বেছি আমি আসন পাবলৈ সক্ষম হ'ম বুলি মোৰ দৃঢ় বিশ্বাস এবাৰ যিটো নিৰ্বাচন হৈ যোৱা নিৰ্বাচন সেই নিৰ্বাচনটোত দেখা গ'ল যে আপোনাৰ প্ৰাৰ্থিত্ব লাভৰ দৌৰ বৰ মসৃণ নাছিল কাৰণ এটা সময়ত আপুনি আব্দুল খালেকৰ সৈতে যিজনেতো প্ৰাৰ্থিত্ব নাপালেই ক'বলগীয়া হৈছিল আমিতো সোণৰ চামুচ মুখত লৈ অহা নাই তাৰপিছতো শেষ মুহূৰ্তত আপুনি দলীয় প্ৰাৰ্থিত্ব লাভ কৰিলে এই যিটো প্ৰক্ৰিয়া এটা সময়ত যে এটা অনিশ্চয়তাৰ সৃষ্টি হৈছিল তাৰ পৰা প্ৰাৰ্থিত্ব লাভৰ পৰ্যায়লৈকে যাওঁতে আপুনি বিশেষ কষ্ট কৰিবলগীয়া হ'ল নেকি বা আপুনি যদি কাক কৃতজ্ঞতা জনাব বিশেষভাৱে নহয় মই তোমাক প্ৰথম কথা কৈছোঁ সোণৰ চামুচ কংগ্ৰেছ দলৰ সোণৰ চামুচ লৈ পেলাই জন্ম নোলোৱা কথাটো মই নিজে কৈছোঁ হয় আপুনি আব্দুল খালেকে কোৱা কথা নহয় আপুনি কৈছিলে আব্দুল খালেক লগত আছিল আপুনি কৈছিলে মই কৈছিলোঁ এই কাৰণে চোৱা মই কিন্তু তাৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যটো বেলেগ ধৰণে ব্যাখ্যা হ'ল মই কথাটো কৈ দিছোঁ কংগ্ৰেছ দলক সাধাৰণতে বিশেষকৈ বিজেপি দলে এনেকুৱা ধৰণৰ অপবাদ দিবলৈ চেষ্টা কৰে যে ইয়াত বংশীয় এটা ধাৰা এটা চলি থাকে পৰিবাৰবাদ বুলি তেওঁলোকে যিটো কথা কয় সেই ক্ষেত্ৰত মই এইটো কথাই কৈছোঁ যে মই কংগ্ৰেছ দলত মোৰতো দেউতা কেতিয়াও MLA নাছিলে মন্ত্ৰী নাছিলে মোৰ ককা দেউতা নাছিলে কেতিয়াও মই কোনো ৰাজনৈতিক পৰিয়ালত জন্মগ্ৰহণ কৰা নাই সাধাৰণ মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা কিন্তু মই মোৰ নিচিনা মানুহকো মোৰতো কোনো ধৰণৰ লিংকেজ নাছিলে বা পেডিগ্ৰী নাছিলে যে মই মোৰ দেউতা MLA মোৰ দেউতা মন্ত্ৰী সেইকাৰণে মই সুযোগ পাওঁ যিটো সাধাৰণতে এনেকুৱা ধৰণৰ অপবাদ দিবলৈ চেষ্টা কৰে মই কৈছোঁ যে মই সোণৰ চামুচ মুখত লৈ পেলাই জন্মগ্ৰহণ নকৰা স্বত্তেও মই যিটো আত্মপ্ৰতিষ্ঠা পাইছোঁ কংগ্ৰেছ দলে এইটো কংগ্ৰেছ দলতে সম্ভৱ কাৰণ মইতো একেবাৰে তৃণমূলৰ পৰা মইতো সদায় কওঁ যে মই 16 বছৰ বয়সত যেতিয়া মই মেট্ৰিক পাছ কৰি মাৰ্ঘেৰিটাত মেট্ৰিক পৰীক্ষা দি পেলাই যেতিয়া মই গুৱাহাটীত কটন কলেজত পঢ়িবলৈ আহিছোঁ তেতিয়াই মই NSY যোগদান কৰিছোঁ গতিকে তেতিয়াৰ পৰা মই মোৰ এই যিটো আপৱাৰ্ড মবিলিটি বুলি যিটো কোৱা হয় ইংৰাজীত যে মই ৰাজনৈতিক ক্ষেত্ৰখনত জখলা ডালত মই বগাই মই সময় হৈছে মোৰ সময় বহুত গৈছে মোৰ এইটো কথাও ঠিক কষ্ট কৰিছোঁ সংগঠনৰ কাৰণে কাম কৰিছোঁ প্ৰথমতে NSY কৰিলোঁ তাৰপিছত মই ইউথ কংগ্ৰেছ কৰিলোঁ তাৰপিছত মোৰ পেৰেণ্ট কংগ্ৰেছত মই পদবী পাইছোঁ বা মই কাম কৰিছোঁ গতিকে এই যে আত্মপ্ৰতিষ্ঠা মইতো কোনো ধৰণৰ মোৰ বংশগত মই কৈছোঁ মোৰতো দেউতা মন্ত্ৰী নাছিলে মই কোনো পলিটিকেল ফেমিলিৰ পৰা অহা নাই তৎসত্ত্বেওতো দলে মোক স্বীকৃতি দিছে সেই ক্ষেত্ৰতে মই কৈছিলোঁ যে সোণৰ চামুচ মুখত সোণৰ চামুচ মানে আপুনি ক'ব বিচাৰে যে প্ৰাৰ্থিত্ব লাভৰ ক্ষেত্ৰত প্ৰচাৰ হোৱাৰ ধৰণে কোনো ধৰণৰ জটিলতা বা অনিশ্চয়তা অহা নাই মই জানো মোৰ নেতৃত্বটো সেই মোৰ বিশ্বাস আছিলে কাৰণ মই দলৰ প্ৰতি
দলেও মোক বহুত দিছে আৰু ময়ো দলক এজন মানে সৰ্বান্তকৰণৰ সৈতে মই দলৰ কাৰণে কাম কৰিছোঁ আৰু দলে মোক স্বীকৃতি দিব দলে দিলে মোক এটা কথা কওক যে সমষ্টি পুনৰ নিৰ্ধাৰণে গোটেই অসমৰ ৰাজনৈতিক মানচিত্ৰ এক প্ৰকাৰ সলাই পেলালে আপোনাক নগাঁও সমষ্টিত কিমান সহায় কৰিলে কাৰণ এটা সময়ত কলিয়াবৰ সমষ্টি যিকেইটা কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা হয় সমষ্টি ধিং ৰূপহী বটদ্ৰৱা সেই সমষ্টিকেইটাও আপোনাৰ তাত সোমালে মানে সামগ্ৰিকভাৱে এই ডিলিমিটেশ্যনত আপুনি কিমান লাভান্বিত হ'ল এইবাৰ তাৰ আগতে তোমাক মই পটভূমিটো মই ক'ব খুজিছোঁ 2019ত যিটো যোৱাবাৰৰ তাৰমানে যোৱাবাৰৰ 5 বছৰ আগৰ 5 বছৰ আগৰ লোকসভাৰ যিটো নিৰ্বাচন হৈছিলে মই খোলাখুলিভাৱে কৈছোঁ কংগ্ৰেছ দলৰ প্ৰাৰ্থী নগাঁও লোকসভা সমষ্টিত সদায় হাৰে 1984ৰ পৰা 84ৰ আগতে লীলাধৰ কটকী আছিলে 84ৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী সদায় হাৰে আৰু সুদীৰ্ঘ 35 বছৰৰ পিছত সঁচা কথা ক'বলৈ গ'লে তাৰ মাজতে অৱশ্যে নৃপেন গোস্বামী ডাঙৰীয়া 1998 চনত কেইমাহমানৰ কাৰণে এইটো মিড টাৰ্ম ইলেকশ্যন হ'ল দ্বিতীয়বাৰ যেতিয়া তেওঁক দলে প্ৰাৰ্থিত্ব দিলে 1999 চনত তেওঁ হাৰিলে ৰাজেন গোহাঁইদেউ জিকিলে তাৰ আগতে সুদীৰ্ঘ 15 বছৰ এজিপি দলৰ মহিৰাম শইকীয়া ডাঙৰীয়া আছিলে গতিকে 35 বছৰৰ পিছত মোক যেতিয়া নগাঁৱত দলে ক'লে যোৱাবাৰ যে তুমি উঠিব লাগে আমাৰ সাধাৰণতে কংগ্ৰেছ দলৰে যিসকল তেতিয়া এইবাৰৰ দৰে প্ৰাৰ্থী প্ৰত্যাশী নাছিল একেবাৰে নাছিল মোক ক'লে মই সেইটো এটা সঁচা কথা ক'বলৈ এটা প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিলোঁ আৰু এইটো মোৰ সৌভাগ্য মই মোৰ কৃতজ্ঞ যে যি সময়ত কংগ্ৰেছৰ প্ৰাৰ্থী সদায় নগাঁও লোকসভা সমষ্টিত হাৰি থাকে সেই সময়ত তেনেকুৱা এটা প্ৰত্যাহ্বান গ্ৰহণ কৰি নগাঁওবাসীয়ে মোক গ্ৰহণ কৰিলে আৰু যোৱাবাৰ 2019ত এটা মোদী ৱেভো আছিলে কিন্তু মই কাৰণ এই যিটো বিজেপি দলে যিটো প্ৰচাৰ কৰে যে সংখ্যাগুৰু নগাঁও কেতিয়াও কংগ্ৰেছ দলৰ কাৰণে অনুকূল নাছিলে কিন্তু তৎসত্ত্বেও মই নগাঁৱত প্ৰত্যাহ্বান গ্ৰহণ কৰি এইটো মোৰ সৌভাগ্য যে নগাঁওবাসীৰ মই আস্থা অৰ্জন কৰি মই জিকিছিলোঁ এইবাৰ যিটো ডিলিমিটেশ্যনৰ পিছত যিটো এটা পুনৰ বিন্যাস হ'ল পুনৰ বিন্যাসত বহুতে ভাবে যে আমাৰ সংখ্যালঘু মানুহৰ এটা প্ৰাধান্য থাকিব তাত জিকাৰ সহজ খাদ্য হ'ব তেনেকুৱা ধৰণৰ কথা চিন্তা কৰিছিলে কিন্তু মই সেইটোৱে চিন্তা কৰিছিল তেনেকুৱা ধৰণৰ কথা কিন্তু মই তোমাক এটা কথা কওঁ মই আকৌ কৈছোঁ যে মোৰ এইটো সৌভাগ্য যে মই কি সংখ্যাগুৰু কি সংখ্যালঘু সকলোৰে আস্থা অৰ্জন কৰিবলৈ মই সক্ষম হৈছোঁ সেইকাৰণে মই কেতিয়াও জীৱনতো কেতিয়াও মই সংখ্যাগুৰু সংখ্যালঘু এনেকুৱা ধৰণৰ ৰাজনীতিও কৰা নাই আৰু ভৱিষ্যতলৈ নকৰোঁ মোক আৰু এটা কথা কওক যে বিজেপিয়ে তেওঁলোকৰ পাবলগীয়া সমষ্টিৰ তালিকাত আৰম্ভণিতে কেতিয়াও নগাঁৱক ৰখা নাছিল যিকোনো কথা ক'লেই তেওঁলোকক নগাঁও মাইনাছ কৰি হকায় 11.5 মাজত নগাঁও নাছিল কিন্তু সুৰেশ বৰাক যেতিয়া প্ৰাৰ্থিত্ব দিয়া হ'ল সৌখিদিনালৈকে আপোনালোকৰ দলৰে নেতৃত্ব জিলা পৰ্যায়ৰ নেতৃত্বত আছিল তাৰপিছতে তেওঁলোকে হঠাতে নগাঁওক লৈ অংক কৰিবলৈ আৰম্ভ কৰিলে বা নগাঁওক লৈ সপোন দেখিবলৈ আৰম্ভ কৰিলে কংগ্ৰেছৰ দুৰ্গ হৈ পৰা এই সমষ্টিটোত বিজেপিয়ে এইবাৰৰ নিৰ্বাচনটোত এক প্ৰকাৰ প্ৰত্যাহ্বান জনোৱাত সফল হৈছে নেকি বহু পৰিমাণে সফল তেওঁলোক হোৱা নাই কিন্তু এটা কথা ঠিক যে এটা কথাত আমি আমাৰ কংগ্ৰেছ দলে আৰু কংগ্ৰেছৰ নেতৃত্বক মই ধন্যবাদ জনাওঁ যে অসমত যিটো এই যে ধৰ্মীয় মেৰুকৰণৰ যিটো ৰাজনীতি যিটো 20 বাষ্প ছটিওৱা ৰাজনীতি এটা বেছিকৈ আৰম্ভ হ'ল তুমি সেইটো ভালকৈ জানা যে 2016 চনৰ পৰা এই যে হিন্দু মুছলমান যিটো ৰাজনীতি সেই হিন্দু মুছলমান ৰাজনীতি কৰি বিশেষকৈ আমাৰ বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰীজনে তাৰ প্ৰথম মানে তেওঁ আটাইতকৈ ধ্বজাবাহী তেওঁই ধ্বজাবাহক আচলতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াতকৈ হিমন্ত বিশ্ব শৰ্মাই 2016 চনত যেতিয়া বিজেপিলৈ তেওঁ জ্বলে 2015 চনত তাৰপিছতে তেওঁ হিন্দু মুছলমানৰ এইটো তেওঁ সবকে চাই পেলালে এই আদিত্যনাথকো কি কয় যোগী আদিত্যনাথকো তেওঁ চাই পেলালে বা কট্টৰ মানে এনেকুৱা ধৰণৰ উগ্ৰ সাম্প্ৰদায়িক হিন্দু সাম্প্ৰদায়িক যিটো ৰাজনীতি তেওঁ সেইটো কৰিবলৈ আৰম্ভ কৰিলে কিন্তু সেইবিলাক কৰিবৰ কাৰণে আজি তেওঁক এটা ভিজিবল এনিমি লাগিব আজি তুমি যেতিয়া ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিবা ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি দেখোন গোটেই সমাজখনক তুমি দুখন দুনিয়াত বিভক্ত কৰিবা হিন্দু মুছলমান গতিকে হিন্দুৰ পক্ষত যেতিয়া তুমি এটা ডাঙৰ দুনিয়া তৈয়াৰ কৰিবা আৰু মুছলমানৰ এখন সৰু দুনিয়া কাৰণ তেওঁলোকৰ পপুলেশ্যন কম
কিন্তু মুছলমানক প্ৰতিনিধিত্ব কৰিব পৰা কোনোবা এটা তোমাৰ ভিজিবল এনিমি এটা লাগিব ভিজিবল এনিমি একেবাৰে প্লায়েবল এনিমি তেওঁ বাছি লৈছিল তাৰমানে ইউডিএফে সকলোৱে জানে এইটো এটা স্বতঃসিদ্ধ সত্যৰ দৰে কথা যে ইউডিএফৰ যি নেতৃত্ব বদৰুদ্দিন আজমল ডাঙৰীয়াকে আৰম্ভ কৰি তেওঁলোকতো সদায় হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে উঠা বহা কৰা সেইটো বৰ গৰ্বৰে সৈতে হিমন্ত বিশ্ব শৰ্মাই তোমালোকৰ মিডিয়াতে অন ৰেকৰ্ড সেইটো কথাও কৈছে কিন্তু কংগ্ৰেছ দলে এইটো কথা স্পষ্ট কৰিছে যে ধৰ্মীয় মেৰুকৰণৰ যিটো ৰাজনীতি সেই অভিকেন্দ্ৰ যদি ধুলিস্যাত কৰিব পাৰোঁ আজি যদি বদৰুদ্দিন আজমল নাথাকে ইউডিএফ যদি নাথাকে তেতিয়াহ'লে তেওঁ আৰু হিন্দু মুছলমান কি ৰাজনীতি কৰিব তেওঁ ৰাজনীতি কৰিবৰ কাৰণেতো কিবা এটা লাগিব অৱলম্বন তেওঁ প্ৰতিটো ক্ৰিয়াৰে এটা বিপৰীতমুখী গতিকে সেইটোক আমি অসমৰ পৰা এনেকুৱা বীজ বাষ্প ছটিওৱা ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি নিৰ্মূল কৰাৰ উদ্দেশ্য লৈ পেলাই আমাৰ কংগ্ৰেছ দলৰ নেতৃত্বই আমাৰ APCCৰ নেতৃত্বই আমাৰ ভূপেন বৰাৰ দৰে ব্যক্তিয়ে যি সিদ্ধান্ত লৈছিলে সেই সিদ্ধান্ত আমি ধন্যবাদ জনাওঁ আৰু সেই সিদ্ধান্তৰ মতেই আজি মই তোমাক একেবাৰে খোলোচাভাৱে মই ক'ব খুজিছোঁ যে আমাৰ সংখ্যালঘু মানুহসকলে মই যিটো দেখিছোঁ যিটো অনুভৱ কৰিছোঁ যে এইবাৰ সম্পূৰ্ণভাৱে এই ইউডিএফক প্ৰত্যাখ্যান কৰিছে আৰু এইটো অসমৰ কাৰণে অতি ভাল বতৰা মই ইউডিএফৰ প্ৰসংগতলৈ আহিম সেইটো সন্দৰ্ভত মোক আপোনাক আৰু কেইবাটাও প্ৰশ্ন কৰিবলগীয়া আছে কিন্তু দেখা গৈছিল যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হৈ যোৱাৰ পিছতেই সংখ্যালঘু ভোটৰ বাবে আৰু দ্বিতীয় পৰ্যায় বিশেষকৈ নগাঁৱক টাৰ্গেট কৰি মুখ্যমন্ত্ৰী বা বিজেপিয়ে তেওঁলোকৰ যিটো স্থিতি সেই স্থিতিটোৰ পৰা আঁতৰি আহিবলগীয়া হৈছিল বা স্থিতিটোৰ পৰা আঁতৰি আহিছিল সৌসিদিনালৈকে মিয়াৰ ভোট নালাগে বুলি কোৱা মুখ্যমন্ত্ৰীয়ে লাহৰীঘাটত সভা কৰি যিসকল মিয়া লোক তাত সমবেত হৈছিলে তেওঁলোকক মোৰ মা দেউতা বুলি সম্বোধন কৰিছিল মোৰ ভাই ভনী বুলি সম্বোধন কৰিছিল আৰু সেই হিচাপে সুৰেশ বৰাৰ মছজিদলৰ পৰা নোলোৱাই হৈছিল তেওঁ ইফতাৰ কৰিছিল টুপি পিন্ধি ভোট বিচাৰিছিল এই কথাবোৰে শেষ মুহূৰ্তত বিজেপিক সহায় কিছু পৰিমাণে কৰিলে নেকি বা কংগ্ৰেছক চোৱা প্ৰাঞ্জিত তাৰ কাৰণে আমি অলপ অতীতলৈ যাব লাগিব আমাৰ মুখ্যমন্ত্ৰীগৰাকী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডক্টৰ তেখেতৰ যদি কাৰ্যকলাপ তুমি চাইছা ৰাজনৈতিকভাৱে পৰ্যবেক্ষণ যদি কৰিছা 2014 চনত তেওঁ কংগ্ৰেছ দলত মোৰ এজন সতীৰ্থ আছিলে মন্ত্ৰী আছিলে 2014 চনৰ লোকসভা নিৰ্বাচনত যেতিয়া মোদী ডাঙৰীয়াই যেতিয়া প্ৰধানমন্ত্ৰী হ'বৰ কাৰণে বিজেপি দলৰ পৰা প্ৰচাৰ চলাইছিলে এই হিমন্ত বিশ্ব শৰ্মাই কোৱা নাছিলে জানো মিটিঙত ডাঙৰকৈ চিঞৰ বাখৰ কৰি পেলাই কোৱা নাছিলে জানো যে মোদী ডাঙৰীয়াক অসমলৈ আহিলে ঠেলাৱালা ৰিক্সালৈ হাৱাই চেণ্ডেলেৰে চৰিয়াব কৈছিলে নাই ৰেকৰ্ড আছে কৈছিলে 2 নম্বৰ এইজন হিমন্ত বিশ্ব শৰ্মাই কোৱা নাছিলে জানো যে গুজৰাটৰ সেই পানীৰ পাইপ মোদী ডাঙৰীয়াই বনোৱা পানীৰ পাইপেৰে পানী নাযায় মুছলমানৰ তেজ যায় এনেকুৱা ধৰণৰ কথা কৈছিলে নাই কিমান গালি পাৰিছিলে অশ্ৰাব্য গালি পাৰিছিলে আৰু আমি সঁচা কথা কৈছোঁ তেতিয়া কংগ্ৰেছ দলত আছিলোঁ মোৰ সতীৰ্থ আছিলে মই নিজেই মানে কথা কোৱাৰোতো এটা শালীনতাবোধ থকা দৰকাৰ কিন্তু সেইজন মানুহে যেতিয়া 2015 চনতে যেতিয়া বিজেপিলৈ গ'ল তেতিয়া বিজেপি দলে ইতিমধ্যে যে এটা উগ্ৰ হিন্দু এটা উগ্ৰ সাম্প্ৰদায়িক দল হিচাপে লাহে লাহে ওলাবলৈ আৰম্ভ কৰিলে আৰু তেতিয়া তাত আটাইতকৈ বেছি আগভাগ লৈছিলে এই ইউপিৰ যিগৰাকী এতিয়া মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ বা সাক্ষী মহাৰাজ এইসকল ব্যক্তি আছিলে তুমি চোৱা হিমন্ত বিশ্ব শৰ্মাই এই সকলকো চাই পেলাই এনেকুৱা উগ্ৰ সাম্প্ৰদায়িক ৰাজনীতি বিছবাস্প ছটিওৱা ৰাজনীতি অসমত আৰম্ভ কৰিলে প্ৰতিটো কথাতে মুছলমানসকলক তেওঁ কেনেকুৱা ধৰণৰ অপমান কৰিছে কথাই প্ৰতি অপমানেই কৰিলে অকল মিয়াৰ ভোট নালাগে বুলি এইটো কোৱা নাই কেনেকুৱা ধৰণৰ কথা কৈছিলে তেওঁতো তেওঁৰ সাংগুপাংগুসকলে তেওঁলোকে এনেকুৱা ধৰণৰ কৈছিলে মুছলমান মহিলাসকলক কিমান অপমান কৰিছিলে বা মুছলমানসকলক এটা অপৰাধীৰ জাতি হিচাপে তেওঁলোকে অভিহিত কৰিছিলে এনেকুৱা ধৰণৰ প্ৰত্যেকটো কথাতে অপমান গৈ পেলাই মই এই কথাই ক'ব খুজিছোঁ গতিকে তেওঁ যদি ৰাজনৈতিক পৰিক্ৰমাটো চোৱা অসমৰ মানুহে তেওঁ যিবিলাক কথা কয় সেইবিলাক চিৰিয়াছলি নলয় আৰু সেই একেজন মানুহে যি মুছলমানৰ ভোট নালাগে মিয়াৰ ভোট নালাগে বুলি বাৰে সদায় কৰিছে তেওঁৰ পক্ষপাতিত্বমূলকভাৱে তেওঁৰ প্ৰশাসনে সদায় মুছলমানসকলক সদায় তৃতীয় শ্ৰেণীৰ নাগৰিক হিচাপে ব্যৱহাৰ কৰি আহিছে সেইজন হিমন্ত বিশ্ব শৰ্মাই যেতিয়া গৈ পেলাই পাৱে পৰি হৰি গোটেই লেটু খেটু হৈ পেলাই যেতিয়া ভোট বিচাৰি গৈছিলে মানুহে জানো বিশ্বাস কৰিব হয় মুখ্যমন্ত্ৰী তেওঁৰ প্ৰশাসন আছে পুলিচ আছে টকা পইচা আছে প্ৰাচুৰ্য আছে মানুহ গোটাইছে কিন্তু মানুহে তেওঁক কেতিয়াও বিশ্বাস নকৰে কাৰণ মই এটা শব্দ কৈছিলোঁ মোৰ ইলেকশ্যন মিটিঙতে হিমন্ত বিশ্ব শৰ্মাক মই কুকলুঙাৰ লগত তুলনা কৰিছোঁ কুকলুঙা বহুতে অৰ্থটো নাজানে
এই যে বৰণ সলাই যে নিজৰ সুবিধা বৰণ সলোৱা এজন ৰাজনীতিক সদায় এটা ৰাজনৈতিক পৰিক্ৰমাত যদি বৰণ সলাই থাকে তেওঁৰ সুবিধা মতে আৰু সদায় টেঙা বিক্ৰী কৰিবলৈ চেষ্টা কৰে মানুহে জানো এইটো বিশ্বাস কৰিব জানো কোৱাচোন ভয়তে বা প্ৰশাসনৰ একেবাৰে ৰঙা চকুত কেতিয়াবা ভয়তে মানুহে মনে মনে থাকে মুখেৰে মাত নামাতিব পাৰে কিন্তু সেই কথা কেতিয়াও গ্ৰহণ নকৰে আৰু এইবাৰো নিৰ্বাচনত তেওঁ যিমানেই যি নকৰক লাগিলে একেবাৰে হাতজোৰ কৰি মূৰটো জোকাৰি জোকাৰি যিমানেই তেওঁ নকৰক লাগিলে মই নাভাবোঁ যে যিসকলক তেওঁ সদায় গালিয়েই পাৰি থাকিলে অপমানেই কৰি আহিলে সেইসকলে তেওঁৰ সেই আবেদন তেওঁৰ সেই যিটো তেওঁ আবেদন বা বিননি তেওঁ কৰিছিলে সেইবিলাকক যে গ্ৰাহ্য কৰিছে বুলি মই নাভাবোঁ এটা কথা হ'ল যে এইবাৰ নগাঁৱক লৈ AIUDF যথেষ্ট আশাবাদী আছিল সমষ্টি পুনৰ গঠনৰ ভিতৰত তেওঁলোক পিছত তেওঁলোক প্ৰায় নিশ্চিত হৈছিল যে নগাঁওখন আমি লাভ কৰিম আৰু বদৰুদ্দিন আজমলে 3খন আসনৰ কথা কৈছিল কৰিমগঞ্জ নগাঁও আৰু ধুবুৰী কিন্তু ভোটৰ সময় চাপি অহাৰ লগে লগে ভোটৰ প্ৰাক মুহূৰ্তত দেখা গ'ল যে নগাঁও সমষ্টিত AIUDFে যি ধৰণে আগবাঢ়িব লাগিছিল সেই ধৰণে আগ নাবাঢ়িলে বা বহু পৰিমাণে তেওঁলোকৰ প্ৰচাৰ বা প্ৰসাৰ স্থিমিত হৈ পৰিল আপোনাৰ মতে নগাঁৱত AIUDF কিমান ডাঙৰ ফেক্টৰ হ'ল চোৱা মই তোমাক সেইকাৰণে মই কৈছোঁ নগাঁও আচলতে গোটেই অসমৰ ৰাজনীতিৰ মোৰ মতে স্নায়ু কেন্দ্ৰ হৈ পৰিলে অসমৰ ৰাজনীতি আৰু ভৱিষ্যতৰ ৰাজনীতিৰ কাৰণে মই এইকাৰণে কৈছোঁ আমি কৌশলগতভাৱে আমি অকল UDFৰ সংসৱ ত্যাগ কৰাই নহয় এসময়তো আমাৰ লগত তেওঁলোকৰ অলপ হেৰি আছিলে আমি সংসৱ ত্যাগ কৰি তেওঁলোকৰ বিৰুদ্ধে সম্পূৰ্ণভাৱে যেতিয়া উঠি পৰি লাগিলোঁ প্ৰথম কথা হ'ল এইটো আমাৰ অসমৰ ৰাজনীতিত আটাইতকৈ ডাঙৰ আশাপ্ৰদ কথা আৰু ভৱিষ্যতৰ এইটো এটা বৰ ডাঙৰ মই ভাবোঁ যে অতি সবল এটা নতুন এটা ধাৰা এটা সৃষ্টি হ'ব যে এই যে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিক কংগ্ৰেছ দলে এইবাৰ বৰ শক্তিশালীভাৱে প্ৰত্যাহ্বান জনাই পেলাই শক্তিশালীভাৱে সেইটো প্ৰতিহত কৰিবৰ কাৰণে যিখিনি কৌশল অৱলম্বন কৰিছে সেইটোৱে ডিভিডেণ্ড দিব এইকাৰণে যে আজি চোৱা মই নগাঁৱত স্নায়ু কেন্দ্ৰ মানে এইকাৰণে কৈছোঁ যে মই যেতিয়া নিৰ্বাচন অৱতীৰ্ণ হৈছিলোঁ এইটো কথাও ঠিক যে নগাঁৱৰ যিটো জনবিন্যাস হ'ল সমষ্টিটোৰ কথা কৈছোঁ লোকসভা সমষ্টি যিসকল আমাৰ অসমীয়া সমাজৰ অবিচ্ছেদ্য অংগ আমাৰ সংখ্যালঘু মনৰ তেওঁলোকৰ অলপ পাৰ্চেণ্টেজ বেছি হ'ব কিন্তু কংগ্ৰেছ দলে মোক প্ৰাৰ্থী হিচাপে দিলে প্ৰদ্যুৎ বৰদলৈ আৰু UDF দলে তেওঁলোকে গোটেই প্ৰচাৰ কি কৰিছিলে যে এইবাৰ মিয়াৰ তেওঁলোক মানে কি আমি তাত গৈ পেলাই মিয়াটো প্ৰথম ভাষণ দিব মিয়া হ'ব মিয়াৰ মুখীয়া পাব কিন্তু সেই একে মানুহে মিয়া মানুহখিনিয়ে মই বৰ গৰ্ব কৰোঁ সঁচা কথা মই গৰ্ব কৰোঁ মোৰ বুকু একেবাৰে আনন্দত উফন্দি উঠে কৃতজ্ঞতাত উফন্দি উঠে যে সেই সাম্প্ৰদায়িক ৰাজনীতি যিটো UDFে কৰিছিলে এনেকুৱা ধৰণৰ তেওঁলোকে ভাষণ দিছিলে UDFৰ নেতাসকলে এই বিশেষকৈ মুছলমান এৰিয়াবিলাকত উগ্ৰ সাম্প্ৰদায়িক এফালে হিমন্ত বিশ্ব শৰ্মাই দিয়ে এফালে সেইফালে হেৰিয়ে দিয়ে বদৰুদ্দিন আজমল ডাঙৰীয়া এনেকুৱা ধৰণৰ উগ্ৰ সাম্প্ৰদায়িক ভাষণ দিয়া তেতিয়া মই কি কৈছিলোঁ মই কৈছিলোঁ যে মই একেলগে দুটা সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুদ্ধত নামিছোঁ এফালে UDF এফালে BJP আৰু এই দুইটা সাম্প্ৰদায়িক শক্তিক মই পৰাভূত কৰিমেই আৰু সেইটো আছিলে মোৰ প্ৰত্যাহ্বান গতিকে মোৰ এইকাৰণেই মই 4 জুনত অৱশ্যে ওলাব কথাটো কিন্তু মই তোমাক মই অতি আনন্দৰে সৈতে অতি গৰ্বৰে সৈতে আৰু অতি কৃতজ্ঞতাৰ সৈতে মই সেই মানুহখিনিক মই ধন্যবাদ জনাওঁ যে তেওঁলোকে সেই মানুহখিনিয়ে যিখিনি মানুহক লৈ পেলাই UDFে ৰাজনীতি কৰিবলৈ বিচাৰিছিলে সাম্প্ৰদায়িক ৰাজনীতি সেই মানুহখিনিয়ে UDFক সম্পূৰ্ণৰূপে এইবাৰ প্ৰত্যাখ্যান কৰিছে আৰু এই ঢৌটো নগাঁৱৰ পৰা আৰম্ভ হৈছে চাৰিওফালে বিয়পৰিছে যিটো আজি ধুবুৰীতো তাৰ প্ৰতিফলন হৈছে মানে এই কথাটো আপুনি এটা কথা ক'ব বিচাৰিছে যে এই যিটো ধৰ্মীয় মেৰুকৰণৰ সৃষ্টি কৰি AIUDFে সংখ্যালঘুসকলক নিজৰ পক্ষলৈ নিছিল সেই সংখ্যালঘুসকলে নিবলৈ অপচেষ্টা কৰিছিলে নহয় আগতে এটা সময় নিয়াত সফল হৈছিল বহু পৰিমাণে তেওঁলোক আকৌ কংগ্ৰেছৰ কাষলৈ ঘূৰি আহিছে বা AIUDFক প্ৰত্যাখ্যান কৰিছে সেইটো মানে মোৰ কথাটো হ'ল এইটোৱে যে UDFকটো প্ৰত্যাখ্যান কৰিছেই কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ যিটো পাঞ্চিং বেগ তেওঁতো মুছলমানসকলক এটা পাঞ্চিং বেগ হিচাপে লয় নহয় সাম্প্ৰদায়িক ৰাজনীতি তেওঁৰ দুখন দুনিয়াত বিভক্ত কৰি পেলালে নহয় তেওঁ নিজে ডাঙৰ দুনিয়াখন যিটো সৃষ্টি কৰি ল'লে সাম্প্ৰদায়িক ৰাজনীতিৰ মানে ধৰ্মীয় মেৰুকৰণৰ তেওঁ তাৰ একচ্ছত্ৰী সম্ৰাট তেওঁ মানে কি BJP দল আৰু এফালে তেওঁ UDFৰ তেওঁৰ অতি অনুগত
এই বদৰুদ্দিন আজমলক বহুৱাই দিলে ওপৰে দেখুৱাই পেলাই তেওঁলোকে ইজনে সিজনক সমালোচনাও কৰে কিন্তু কয় নহয় আমাৰ অসমীয়াত বাহিৰে দেখুৱাই কেটাই মাতিবা ভিতৰে নেৰিবা বেঠা তেনেকুৱা ধৰণৰ ৰাজনীতি চলাই এই কথাটোৱে যদি সত্য হয় তেতিয়াহ'লে নগাঁৱত যিটো প্ৰৱণতা দেখা গৈছে বা আপুনি কাষৰ পৰা থাকি দেখিলে সেই একেটা এইটো কৰিমগঞ্জ বা ধুবুৰীটো হ'ব নিশ্চয় হ'ব কাৰণ মই সেইকাৰণে কৈছোঁ যে নগাঁৱক স্নায়ু কেন্দ্ৰ হিচাপে এই নতুন ৰাজনীতিটো নতুন ৰাজনীতি মানে এইটো বৰ মই ভাবোঁ যে অতি পজিটিভ ৰাজনীতি এইটো যে এইটো যিটো হৈছে এইবাৰ নিৰ্বাচনত লোকসভা নিৰ্বাচন তাৰ প্ৰতিফলন ঘটিছে নগাঁৱৰ পৰা আৰম্ভ হৈছে এইটো তাৰ প্ৰতিফলন ঘটিছে কৰিমগঞ্জতো তাৰ প্ৰতিফলন ঘটিছে ধুবুৰীতো গতিকে সংখ্যালঘু মানুহে এইবাৰ ধৰ্মীয় সাম্প্ৰদায়িক মৌলবাদী যিবিলাক সাম্প্ৰদায়িক শক্তি সেইবিলাকক প্ৰত্যাখ্যান কৰিছে আৰু গোটেই অসমবাসীৰ লগত থিয় হৈ অসমখনক আগুৱাই লৈ যাবৰ কাৰণে কংগ্ৰেছ দলৰ লগত তেওঁলোকে যোগদান কৰিছে বা কংগ্ৰেছ দলক তেওঁলোকে আহি কাষত বৰদলৈ ডাঙৰীয়া মই আপোনাৰ পৰা এই মুহূৰ্তত জানিব বিচাৰিম বিভিন্ন সময়ত নগাঁৱৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা বৰ্তমানৰ ধুবুৰী সমষ্টিৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সৈতে আপোনাৰ সংঘাতৰ কথা ওলায় বিভিন্ন সময়ত বিভিন্নজনে কয় কিন্তু তেওঁ এবাৰ নগাঁও সমষ্টিত তেওঁ নিজেও প্ৰাৰ্থিত্ব বিচাৰিছিল বা প্ৰাৰ্থী হোৱাৰ পৰ্যায়লৈ গৈ আছিল কিন্তু সময়ত দেখা গ'ল যে নিৰ্বাচনৰ কাষ চাপি অহাৰ লগে লগে আৰু নিৰ্বাচনৰ সময়খিনিত তেওঁৰ সৈতে এবাৰো আপোনাৰ ৰসায়নটো খুব ভালেই মিলিল মানে কিমান সহায় কৰিলে প্ৰথম কথা হ'ল ৰকিবুল হুছেইন ডাঙৰীয়া এজন খুব বিচক্ষণ ৰাজনীতিজ্ঞ মই তোমাক এইটো কথা ক'ব পাৰোঁ আৰু তেওঁৰ দলীয়ভাৱে তেওঁৰ সাংগঠনিক যিটো ব্যুৎপত্তি সেইটো সঁচাকেই অতি মানে প্ৰশংসনীয় তেওঁৰ হেৰি গোটেই কাম কাজ তেওঁ খুব থৰ আৰু তেওঁ সাংগঠনিক কাম কাজত তেওঁ খুব ভাল এইটো কথা একেবাৰে অমূলক যে তেওঁৰ লগত মোৰ কিবা সংঘাত আছে প্ৰত্যেকৰে কাম কৰা ষ্টাইলবিলাক বেলেগ বেলেগ মোৰ ষ্টাইলবিলাকো বেলেগ বেলেগ 2019ত মোক যেতিয়া দলে নগাঁৱত উঠিবৰ কাৰণে মোক যেতিয়া নিৰ্দেশ দিলে ৰকিবুল হুছেইন ডাঙৰীয়াই মূল সূত্ৰধাৰ আছিলে আৰু কাৰণ নগাঁৱৰ লগত সঁচা কথা ক'বলৈ গ'লে মোৰ আগৰ কোনো সম্পৰ্ক নাছিলে অসমৰ সব জেগাতে আমাৰ কোনোবা এলেকাৰ পেলেক কোনোবা কোনবি থাকে আত্মীয় কুটুম নগাঁৱত নাছিলে কিন্তু মই সেইকাৰণে কৈছোঁ যে নগাঁও হ'ল অসমৰ বক্ষস্থল হৃদপিণ্ড বুলি ক'লেও ভুল নহ'ব আৰু তাত এই যে আজি এনেকুৱা এটা সংযোগ হ'ল যে মোক দলে পঠিয়ালে আৰু মই সেইকাৰণে বাৰে বাৰে মই এই কথাটো কৈ আহিছোঁ যে মোৰ সৌভাগ্য যে নগাঁওবাসীয়ে নগাঁও সংসদীয় সমষ্টিৰ ৰাইজে মোক আঁকোৱালিলে কিমান কথা ওলাইছিলে মোৰ বিৰুদ্ধে কিন্তু ৰাইজেতো সেইবিলাক সকলো প্ৰত্যাখ্যান কৰিলে আৰু মোক গ্ৰহণ কৰিলে মই ভাবোঁ এইটো এটা মই কিবা আগৰ জন্মত ভাল কাম কৰি আহিছোঁ চাগে কাৰণ পুণ্য অৰ্জন কৰাৰ কাৰণে আৰু এই কথাটো মই অকল মুখেৰে কোৱা কথাই নহয় আন্তৰিকভাৱেও মোৰ এইটো সৌভাগ্য বুলি এইকাৰণেই কৈছোঁ যে নগাঁও মই এনেকুৱা এটা নগাঁৱক মই প্ৰতিনিধিত্ব কৰিছোঁ য'ত আমাৰ গুৰুজনাৰ আদৰ্শ গুৰুজনাৰ অসমীয়া গোটেই জাতিটোক আচলতে অতি আধুনিক মনেৰে সৈতে যিটো অসমীয়া সত্তাটোৰ জন্মদায়ক মই ভাবোঁ যে গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ আৰু সেই তেওঁৰ আদৰ্শ আধ্যাত্মিক চিন্তা চৰ্চা কাম কাজেৰে অনুৰণিত হৈ আছে গতিকে সেই নগাঁৱক প্ৰতিনিধিত্ব কৰিব পৰাটো মোৰ কাৰণে বৰ ডাঙৰ এক সৌভাগ্য এতিয়া কথাটো হ'ল নগাঁৱত ৰকিবুল হুছেইন ডাঙৰীয়াৰ কৰ্মক্ষেত্ৰ তেওঁৰ জন্মস্থান স্বাভাৱিকতে গতিকে কিছুমানে বহুত কথা কয় এতিয়া মই যিটো ষ্টাইলত কাম কৰোঁ সেইটো ৰকিবুল হুছেইন ডাঙৰীয়াই বেলেগ ধৰণে ষ্টাইলত কৰে সেইটো স্বাভাৱিক কথা সেইটো কোনো ধৰণৰ কিন্তু আমাৰ মাজত কোনো কেতিয়াও সংঘাত নাই আৰু কংগ্ৰেছ দলত এইটো কথা বৰ ডাঙৰ মই ক'ব পাৰোঁ যে থাকিব পাৰে মনোমালিন্য কেতিয়াবা থাকিব পাৰে মতবৈধতা থাকিব পাৰে তেওঁ কাম কৰে ষ্টাইল মই বেয়া পাব পাৰোঁ বা তেওঁ যিবিলাক মানুহক হয়তো ভাল পায় সেইবিলাক মানুহক মই ভাল নাপাবও পাৰোঁ ব্যক্তিগতভাৱে কিন্তু যেতিয়াই দৰকাৰ হ'ব যেতিয়া দলীয় স্বাৰ্থত আহিব যেতিয়া সামগ্ৰিক কথাটো আহিব আমি সকলো একলগ হৈ যাওঁ আৰু সেই একেটা কথাই 2019ত যেনেকৈ হৈছিলে 2024তো যেতিয়া তেওঁ বিচাৰিছিলে ৰকিবুল হুছেইন ডাঙৰীয়াও নগাঁৱত বিচাৰিছিলে যেনেকৈ গৌৰৱ গগৈয়ে বিচাৰিছিলে
কিন্তু দলীয় নেতৃত্বই সিদ্ধান্ত ল'লে নহয়, প্ৰদ্যুৎ বৰদলৈ নগাঁৱতে উঠিব, গৌৰৱ গগৈ যাব যোৰহাটলৈ, ৰকিবুল হুছেইন যাব ধুবুৰীলৈ। আৰু সেই সিদ্ধান্ত দিয়াৰ লগে লগে সকলোৱে আমি জঁপিয়াই পৰিলোঁ নহয় একেলগে ঐক্যবদ্ধ, আৰু সেইটোৱে কংগ্ৰেছৰ শক্তি। এটা কথা কওক যে নিৰ্বাচনী প্ৰচাৰ অভিযান যেতিয়া তুংগত উঠিছিল তেতিয়া হঠাতে বিজেপি এটা প্ৰচাৰ আৰম্ভ কৰি দিলে যে আপুনি প্ৰায় এবছৰমান পূৰ্বে বিজেপিলৈ যোৱাৰ বাবে কংগ্ৰেছৰ বিজেপিৰ নেতৃত্বৰ সৈতে যোগাযোগ কৰিছিল, আৰু এজন মন্ত্ৰীয়ে এই প্ৰচাৰটো আৰম্ভ কৰিলে আৰু মুখ্যমন্ত্ৰীয়েও সেইটোক মান্যতা দিলে। এই প্ৰচাৰে আপোনাক বিজেপিক কিমান সহায় কৰিলে বা আপোনাক কিমান অস্বস্তিত পেলালে? বিজেপিকটো সহায় তেওঁলোকে, মই তোমাক আগতেই কৈছিলোঁ যে তেওঁলোকে মাজে মাজে তৰাৰ ফৰ্মুটি ঢুলিয়ায়, আৰু তেওঁলোকে ভাবে যে ময়ো বা আমাৰ কংগ্ৰেছৰ এনে কিছুমান ব্যক্তি আছে যে তেওঁলোকৰ নিচিনা অলপ ধতুৱা মানুহ। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ, তেওঁৰ টিভি চেনেল, তেওঁ যেতিয়া কংগ্ৰেছত আছিলে, এই মোদী চৰকাৰৰ ইডি, মোদী চৰকাৰৰ CBI বাৰে বাৰে ৰেড কৰা নাই জানো? বাৰে বাৰে গৈ পেলাই ইনকাম টেক্সে কলিকতালৈ জেৰা কৰিবলৈ নামাতে জানো? আৰু অলপ ধতুৱা মানুহ যিখিনি আছিলে কংগ্ৰেছত, সেইবিলাক গৈ পেলাই বিজেপিত যোগদান কৰিছিলে। সেইটো চবেই জানে, এইটোতো আৰু মই আৰু সাজি কোৱা কথা নহয়, গোটেই অসমে জানে, ইতিহাসে জানে সেইটো কথা। চবটো তেনেকুৱা অলপ ধতুৱা মানুহ নহয়। এতিয়া মই কৈছোঁ 16 বছৰৰ পৰা কংগ্ৰেছ দলৰ লগত জড়িত। এতিয়া তেওঁলোকে জানি শুনি কিছুমান কথা অপপ্ৰচাৰ কৰে। হয়, আমাৰ মাজতো অলপ ধতুৱা মানুহ আছে, জইন কৰিছে, যেনেকৈ আমাৰ কেইবাজনো আছে। এতিয়া নিৰ্বাচনৰ আগে আগে সলতেখত পলাবৰ কাৰণে কংগ্ৰেছ দলক কেইবাজনো গৈ পেলাই যোগদান কৰিছে। কিন্তু চব জানো এনেকুৱা তেওঁলোক যিসকলে বিজেপিত যোগদান কৰিছে অলপ ধতুৱা মানুহ হয় জানো? মইতো নিজকে মই কেতিয়াও অলপ ধতুৱা মানুহ বুলি নাভাবোঁ। মোক কিমান আৰু মোৰ হাঁহি উঠে এইটোৱে যে যিগৰাকী মন্ত্ৰীৰ কথা তুমি কৈছা, মই হেনো তেওঁৰ ওচৰলৈ গৈছোঁ। মই তেওঁৰ ওচৰলৈ মই লোকসভাত ব্যক্তিগতভাৱে মই ভাৰতবৰ্ষৰ যিগৰাকী গৃহমন্ত্ৰী অমিত শ্বাহে মোক জানে, মোদী ডাঙৰীয়াই মোক জানে, কাৰণ লোকসভাত মই লগ পাওঁ, বা আমাৰ যেতিয়া লোকসভাত যেনেকুৱা হৈছে সিফালে বহি থাকে তেওঁলোক, এইফালে বহি থাকোঁ আমি, চিনা জনা আছে। মই বাৰু তেওঁৰ ওচৰলৈ যাম নেকি বাৰু বিজেপিত যোগদান কৰিবলৈ? মোৰ এটা হাঁহিবাই নে কান্দিবাই? কথাটো হ'ল এনেকুৱা যে মই সেইকাৰণে মোৰ তেতিয়া নিৰ্বাচনৰ সময়ত মই কৈছিলোঁ, মই যে নাদৰ ভেকুলীৰ ওচৰলৈ নাযাওঁ নহয়, মই কিবা কৰিবৰ কাৰণে মই গ'লে বহল পৰিৱেশত যাম। আৰু সেইটো কথা মই এটা যুক্তিৰ খাতিৰতে কৈছিলোঁ, কিন্তু কথাটো হ'ল এইটো সম্পূৰ্ণৰূপে অমূলক। আৰু বাৰে বাৰে তেওঁলোকে তোমালোকৰ মিডিয়াৰ কিছুমানে তাত সহযোগ কৰে, এনেকুৱা ধৰণৰ প্ৰচাৰ কৰে, প্ৰতি 2 মাহ 3 মাহৰ মূৰে মূৰে প্ৰচাৰ কৰি থাকে। মই ব্যক্তিগতভাৱে কেইবাবাৰো ক'লোঁ, কিন্তু বাৰে বাৰে মই ভাবোঁ যে বিল' মাই ডিগনিটি, যে প্ৰত্যেকবাৰে তেওঁলোকে কিবা এটা কথা ক'ব আৰু মই গৈ পেলাই একেবাৰে বুকু ফালি দেখুৱালে হ'ব যে মই কংগ্ৰেছী বুলি। সেইটোতো কংগ্ৰেছৰ চবেই জানে, পৰিয়ালে জানে, কংগ্ৰেছৰ পৰিয়ালে জানে, কংগ্ৰেছৰ নেতৃত্বই জানে। গতিকে সেইবিলাক কথা হাঁহি পেলাই উৰুৱাই দিয়া কথা। আৰু অকল মোৰে কথা নহয়, তেওঁলোকে আমি ভূপেন বৰাৰ কথাও ক'লে দেখোন, ৰকিবুল হুছেইন ডাঙৰীয়াৰ কথাও ক'লে দেখোন, মাজে মাজে উলিয়াই থাকে, আৰু তেওঁলোকে তেনেকৈ টাৰ্গেট কৰি লয়। সেইবিলাক কথা আমি পৰুৱা কেতিয়াও কৰা নাই। কংগ্ৰেছ দলটো অতি শক্তিশালীভাৱে, আৰু আজি তোমাক মই ক'লোঁ প্ৰাণজিৎ, মইতো তোমাক কৈছোঁ, মই অমূলক কথা নকওঁ, 2026ত কংগ্ৰেছৰ নেতৃত্বত এই বিজেপিৰ চৰকাৰক উৎখাত কৰি কংগ্ৰেছৰ চৰকাৰ 2026ৰ নিৰ্বাচনত আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হওঁ। অৱশ্যে আমি সকলোৱে তাৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তেতিয়াহ'লে সেই সময়লৈকে এই আপোনালোকে যিবিলাক দলৰ সৈতে মিত্ৰতাৰ প্ৰাসত আবদ্ধ হৈছিল, বহুতৰ ক্ষেত্ৰত মিত্ৰতাত শেষ মুহূৰ্তত খেলি মেলি লাগিলে, সেইটো এটা সুকীয়া কথা। গৌৰৱ গগৈ, অখিল গগৈ বিশেষভাৱে কষ্ট কৰা আমি দেখিবলৈ পালোঁ। মই গৌৰৱ গগৈ নহয়, লুৰিণজ্যোতি গগৈৰ কথা কৈছোঁ। লুৰিণজ্যোতি গগৈ, তেওঁলোকৰ সৈতে সম্পৰ্কটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপুনি কি ধৰণৰ ভূমিকা ল'ব? চোৱা, প্ৰথম কথা হ'ল, যেতিয়া এটা বৃহত্তৰ স্বাৰ্থৰ কাৰণে, বৃহত্তৰ উদ্দেশ্যৰ কাৰণে, মই ভাবোঁ যে আমি নিজৰ মাজত আমাৰ আৰু চবেই আত্মবিশ্লেষণ কৰা দৰকাৰ। মই এই কথাটো এইকাৰণে কৈছোঁ যে কাৰ শক্তি কিমান, সাংগঠনিক শক্তি কিমান, ভিত্তি কিমান, সেই কথাও জনাটো উচিত। এতিয়া 2021 বিধানসভা নিৰ্বাচনত মই নিজে কেম্পেইন কমিটিৰ চেয়াৰমেন আছিলোঁ। তেতিয়া ভালেমান ব্যক্তিৰ লগত আলোচনা চলোৱাত ময়ো আগভাগ লৈছিলোঁ। কিন্তু এনেকুৱা ধৰণৰ ব্যক্তিও আছে যে হয় বেলেগ এটা কোনো ধৰণৰ ৰাজনৈতিক তেওঁলোকৰ ভিত্তিও নাই, মুখখন বৰ বেছিকৈ মেলি দিছিলে। গতিকে বহুত ক্ষেত্ৰত সেইবিলাক কথাত কেতিয়াবা এৰা ধৰাৰ পৰিৱেশ থাকিলেও কেতিয়াবা আমাৰ সমিলমিল নহয়।
কিন্তু বৃহত্তৰ স্বাৰ্থত যেনেকৈ এইবাৰ ইণ্ডিয়া এলায়েন্সৰ যিটো কৈছে ইণ্ডিয়া আমাৰ এলায়েন্স আমি এৰা ধৰা কৰিছোঁ মহাৰাষ্ট্ৰত কৰিছোঁ দিল্লীত কৰিছোঁ পাঞ্জাৱত কৰিছোঁ চবতে আমি কৰিছোঁ কোৱাৰ উদ্দেশ্যটো হ'ল এইটোৱে যে বিজেপি মোদী চৰকাৰক উৎখাত কৰাৰ উদ্দেশ্য আৰু তাত ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে এইটো কৰা হৈছিলে ঠিক তেনেকৈ 2026তো এইটো আমি আগবঢ়াই লৈ যাব লাগিব সমিল মিল প্ৰত্যেকেও নিজৰ সীমাবদ্ধতাও বুজি পাব লাগিব নিজৰ শক্তিও বুজি পাব লাগিব নিজৰ দুৰ্বলতাও বুজি পাব লাগিব মই ভাবোঁ যে এৰা ধৰাৰ পৰিৱেশৰ সৈতে নিশ্চয় আৰু এই নিৰ্বাচনত লোকসভা নিৰ্বাচনত অতি শক্তিশালীভাৱে আৰু অতি গঠনমূলকভাৱে অখিল গগৈ ডাঙৰীয়াই বৰ ডাঙৰ ভূমিকা পালন কৰিছে মোৰ সমষ্টিটোত তেওঁ আহিছে তেওঁ ধুবুৰী সমষ্টিত ভাল কাম কৰিছে আমাৰ প্ৰাৰ্থীৰ কাৰণে গুৱাহাটী সমষ্টিত কৰিছে চবতে কৰিছে ঠিক তেনেকৈ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কৰিছে বা আন সকলেও কৰিছে মই ক'বই লাগিব যে আজি মোৰ নগাঁও লোকসভা সমষ্টিত CPI CPM তোমাৰ আম আদমি পাৰ্টি তৃণমূল কংগ্ৰেছ সকলোৱে মোক সহায় কৰিছে নহয় এইটো কথা কিন্তু স্বীকাৰ কৰিব লাগিব যে যি ধৰণে এটা পৰিৱেশ হ'ল নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সেই কথাটোত কংগ্ৰেছ দল নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সকলোৱে ভাবিছিল যে কংগ্ৰেছ এবাৰ বিধ্বস্ত হৈ যাব নেতাসকল ইজনৰ পিছত সিজন দিন নিৰ্বাচনৰ আগমুহূৰ্তলৈকে বিজেপিলৈ গ'ল এই কথাটো কৃতিত্ব আপুনি কাক দিব মোৰ দৃষ্টিত বা অসমৰ সাধাৰণ ৰাইজে ভাবে যে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলেহে এইবাৰ যিটো প্ৰত্যাহ্বান কংগ্ৰেছে আগবঢ়ালে সেই প্ৰত্যাহ্বানটো কোনো নেতাই নহয় কংগ্ৰেছৰ নেতাৰ বাবে সম্ভৱ হোৱা নাই অসমত সেইটো তৃণমূল পৰ্যায়ৰ কৰ্মী আৰু তৃণমূল মানে চৰকাৰৰ বিৰুদ্ধে সৃষ্টি হোৱা কিছু পৰিমাণৰ অধিষ্ঠান নিঃসন্দেহে মই সেইকাৰণে মই কৈছোঁ যে আজি হিমন্ত বিশ্ব শৰ্মাই আমাৰ কংগ্ৰেছৰ সাংগঠনিক ভিত্তিৰ কথা জানে আৰু সেইটোক তেওঁ ধৰাশায়ী কৰিবৰ কাৰণে দুৰ্বল কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰচাৰ কৰে মই বিজেপি দলত যোগদান কৰিম বা অমুক কৰিম তমুক কৰিম বা আমি 13খন আসন পাম 14খন আসন পাম যাতে আমাৰ কৰ্মী যিসকলে ধৰি ৰাখিছে একেবাৰে আমাৰ যিটো বুথ লেভেল কমিটিবিলাক আছে মণ্ডল কংগ্ৰেছৰ আমাৰ আছে তেওঁলোক আচল নিস্বাৰ্থভাৱে দলটোক একেবাৰে খামুচ মাৰি দলৰ শিপা একেবাৰে ধৰি কৰিবলৈ শক্তিশালী ধৰে তেওঁলোকৰ কৃতিত্ব আটাইতকৈ ডাঙৰ কথা আৰু 2 নম্বৰ কথাটো হ'ল যে অসমৰ ৰাইজ সাধাৰণ ৰাইজ অকল কংগ্ৰেছ দলৰ তৃণমূল কৰ্মীটোৰ কৃতিত্ব আছেই অসমৰ ৰাইজে যিমানেই বিজেপি দলে প্ৰচাৰ নকৰক লাগিলে তেওঁলোকে টকাৰ পাহাৰৰ ওপৰত বহি আছে এই বিজেপি মই অসমৰ কথা কৈছোঁ হিমন্ত বিশ্ব শৰ্মা তেওঁৰ শুৱে বয়ে থকা এই আমাৰ এই কি মন্ত্ৰী এজন হাজৰিকা পীযুষ হাজৰিকা এইবিলাক টকাৰ পাহাৰৰ ওপৰত বহি আছে তেওঁলোকে এটা সমান্তৰাল অৰ্থনীতি তৈয়াৰ কৰিছে পেৰেলেল ইকনমি তেওঁলোকে তৈয়াৰ কৰিছে যিটোৰ কৰ কাটলৰ যোগেদি যিবিলাকৰ পইচা অসম চৰকাৰ তহবিললৈ নাহে তেওঁলোকে এটা স্লাছ মানিৰ এটা পেৰেলেল অৰ্থনীতি তৈয়াৰ কৰিছে গোটেই টকা পইচা কোটি কোটি টকা তেওঁলোকে ঢালি দিছে তেওঁলোকৰ মিটিঙত তুমি জানানে অসমত যে এইবাৰ নিৰ্বাচনৰ মিটিং হৈছিলে বহুতে নাজানে সেইটো কথা তেওঁলোকে বাছ এইবিলাক কি কয় বিহাৰ তিহাৰৰ পৰা আনিছে কোচবিহাৰৰ পৰা আনিছে বিহাৰৰ পৰা আনিছে অমুকৰ পৰা আনিছে অসমত ক'তো বাছ নাই একোৱে প্ৰধানমন্ত্ৰী মিটিঙে বা অমিত শ্বাহৰ মিটিঙে বা তেনেকুৱা ধৰণৰ আমাৰতো পইচা নাই কংগ্ৰেছ দলৰ কোনো পইচা নাই সঁচা কথা ক'বলৈ কৈছোঁ আৰু আমাৰ কংগ্ৰেছ দলৰ তুমি জানা ইলেকশ্যনৰ আগতে বিজেপি দলৰ চৰকাৰে মোদী চৰকাৰে আমাৰ গোটেই 7টা বেংক একাউণ্ট আমাক একেবাৰে জব্দ চিজ কৰি দিলে ফ্ৰিজ কৰি দিলে টকা পইচা নাই তৎসত্ত্বেও আমাৰ কৰ্মীসকলে টকা পইচা নথকা স্বত্তেও তেওঁলোকে জঁপিয়াই পৰিছে আৰু প্ৰত্যাহ্বান গ্ৰহণ কৰিছে আৰু তাৰ ফল আমি 4 জুনত পাম মই বদলৈ ডাঙৰ প্ৰথমতে কথাটো সুধিছিলোঁ কিন্তু মই এতিয়া আপোনাক স্পেচিফিককৈ সুধিব বিচাৰিছোঁ গৌৰৱ গগৈ যোৰহাটলৈ নিজেই গ'ল নে হাইকমাণ্ডে তেওঁ যোৰহাটলৈ প্ৰেৰণ কৰিলে কাৰণ তেওঁ 3টা সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰিছিল তেওঁই সম্ভৱতঃ একমাত্ৰ প্ৰাৰ্থী নেকি আপোনালোকৰ দলৰ নেতা নেকি যি 3টা সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰিছিল নগাঁও কাজিৰঙা আৰু যোৰহাট মানে নিজেই গ'ল নে দলে যাবলৈ বাধ্য কৰালে বা পঠাইলে নিজে দলে যেতিয়া এটা সিদ্ধান্ত ল'ব কোনো আমিনো আৰু দলে যেতিয়া সিদ্ধান্ত লৈছে আমাৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰক কমিটিয়ে যেতিয়া কৈছে আৰু তাত দলৰ মই ভাবোঁ যে এটি বৰ সূক্ষ্মভাৱে গোটেই কথাবিলাক বিবেচনা কৰি কংগ্ৰেছ দলৰ সৰ্বাংগীন সামগ্ৰিক স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণেই দলীয় নেতৃত্বই আমাৰ এই সিদ্ধান্ত লৈছিলে কাৰণ গৌৰৱ এজন খুব যোগ্য নেতা আৰু ডেফিনেটলি আমাৰ কংগ্ৰেছ দলৰ তেওঁ ভৱিষ্যতত তেওঁ
তেওঁৰ খুব যোগ্যতা আছে, মেধা আছে, আৰু তেওঁ নিশ্চয় কংগ্ৰেছ দলক বৰ শক্তিশালীভাৱে এসময়ত তেওঁ নেতৃত্ব দিব, সেইখিনি যোগ্যতা তেওঁৰ আছে। তেওঁ 3টা সমষ্টি বিচাৰিছিলে, সেইটো এটা কোনো মই তেতিয়াও কৈছিলোঁ যে সেইটো তাত কোনো অস্বাভাৱিকতা নাই, যে কংগ্ৰেছ দলৰ এটা গণতান্ত্ৰিক পৰম্পৰা আছে যে মই আজি নগাঁৱৰ সাংসদ, কিন্তু মোৰ এইটো পৈতৃক সম্পত্তি নহয় নগাঁওখন। আজি যেতিয়া নিৰ্বাচন আহিব, বিধানসভা নিৰ্বাচনে হওক বা লোকসভা নিৰ্বাচন, যিকোনো দলীয় সাধাৰণ কৰ্মীও এপ্লাই কৰিব পাৰে। আৰু সেই কথাটো নগাঁও যেতিয়া পুনৰ বিন্যাস হ'ল, গৌৰৱেও বিচাৰিলে নগাঁও, ৰখিবলৈও বিচাৰিলে নগাঁও, আৰু সেইটোত অস্বাভাৱিকতা কি আছে? কিন্তু দলৰ নেতৃত্বই সিদ্ধান্ত ল'লে, মোক ক'লে যে প্ৰদ্যুৎ তুমি তাতে থাকিব লাগিব, তুমি নগাঁৱক নেতৃত্ব দিয়া, আৰু গৌৰৱ ৰখিবলৈ ক'লে যে তুমি ধুবুৰী যোৱা, আৰু ধুবুৰীৰ মাটিতে গৈ পেলাই এই সাম্প্ৰদায়িক শক্তিৰ এই যিটো ধ্বজাবাহী এই বদৰুদ্দিন আজমলক তাতে গৈ পৰাস্ত কৰা, আৰু গৌৰৱক ক'লে তুমি যোৱা যোৰহাটত কংগ্ৰেছ দলটোক পুনৰুদ্ধাৰ কৰা, শক্তিশালীভাৱে তাত কংগ্ৰেছ দলটোক। যোৰহাট সন্দৰ্ভত আপোনাৰ কি ৰিপৰ্ট আহিছে? আমিতো অতি আশাবাদী, মানে মানুহে যিখিনি সঁহাৰি দিছে, চোৱা মই সঁচা কথা কৈছোঁ, তেওঁলোকৰ লগত বিজেপিৰ লগত ফেৰ মাৰিব পৰা টকা পইচা প্ৰাচুৰ্য, তেওঁলোকৰ সাংগঠনিক, তেওঁলোকৰ প্ৰশাসন, তেওঁলোকৰ লগত পুলিচে একপক্ষীয়ভাৱে, আৰু এইটো কথা মই একেবাৰে বাৰে বাৰে মই এইটো কথাই কৈছোঁ যে এনেকুৱা ধৰণৰ মানে নেকেড ৱেট, মানে সঁচা কথা ক'বলৈ গ'লে পুলিচে যেনেকুৱা ধৰণৰ তেওঁলোকে পুলিচ প্ৰশাসন বহুত ক্ষেত্ৰত, কিন্তু আমাৰ প্ৰতিকূলে আছিলে, তথাপিও মানুহে ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। গতিকে মই এইটো কথা নিশ্চিত যে যোৰহাটো আমি জিকিম, যেনেকৈ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই ডিব্ৰুগড়ত জিকিব, আমাৰ কেইবাটাও চিট আমি কংগ্ৰেছ দলে। ঠিক আছে, মই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ মাজলৈ আহিছোঁ, খুব কম সময় আপুনি চমুকৈ উত্তৰ দিলে মই ভাল পাম। যোৱাকেইদিন আপুনি দিল্লীত নিৰ্বাচনী কামত ব্যস্ত আছিল, মহাৰাষ্ট্ৰলৈ গৈছিল। মই দিল্লীৰ কথা সুধিছোঁ, আপুনি যিবিলাক এলেকালৈ গৈছিলে দিল্লীত, কালি সম্ভৱতঃ আপুনি কানাইয়া কুমাৰৰ হৈ প্ৰচাৰলৈ গৈছিল, সামগ্ৰিকভাৱে দিল্লীত কি দেখিলে? তোমাৰ যিমানেই এওঁলোকে এতিয়া কেজৰিৱাল ডাঙৰীয়াক এৰেষ্ট কৰিলে, এনেকুৱা ধৰণৰ ৰাজনৈতিকভাৱে এতিয়া স্বাতি মালিৱাল বুলি যিগৰাকী মহিলা কৰিছে, বিভিন্ন ধৰণে ইডি কৰিছে, আমাৰ চবেই জানে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াক কেনেকৈ হেৰি কৰিলে, এইবিলাক তেওঁলোকৰ বুমেৰাং হৈছে সঁচা কথা ক'বলৈ গ'লে। এতিয়া মানুহ অতিষ্ঠ, মানে এনেকুৱা ধৰণৰ একনায়কত্ববাদী, এনেকুৱা ধৰণৰ তেওঁলোকে আতিশয্য কৰিবলৈ আৰম্ভ কৰিছে। তেওঁলোকে এডাল ত্ৰিশূল লৈ থাকে, এই ত্ৰিশূল মানে কি? এই ইডি, ইনকাম টেক্স, CBI। আৰু আজি মই এইটো কথা তোমাক এতিয়াই কৈ দিব পাৰোঁ, তোমালোকে যদি এতিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে, মই কৈ দিলোঁ এতিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে যদি তোমালোকে ধাৰাবাহিকভাৱে তেওঁলোকৰ এইবিলাক এতিয়া আমাৰ মহা অভিযোগনামাৰ কথা তোমালোকে যদি বাৰে বাৰে উলিওৱা, মই তোমাক কৈ দিছোঁ ইডি আহি পেলাই তোমালোকৰ মালিকৰ ঘৰ ৰেইড কৰিব, তোমালোকৰ ইডিয়ে ইনকাম টেক্স আহি পেলাই কিবা কিবি কৰিব। গতিকে বহুত মানুহে ভয়তে এই সাধাৰণতে তেওঁলোকে যি কৰে সেইবিলাক কথাই চলাই আহে, তেনেকৈ হৈ আছে। আজি তাৰ নেগেটিভ প্ৰভাৱ এটা পৰিব, ডেফিনেটলি পৰিব। মানে সামগ্ৰিকভাৱে দেশত কি দেখিছে? ইণ্ডি মৰ্চাই বিজেপিক প্ৰকৃততে ক্ষমতাচ্যুত কৰিব পাৰিবনে? কৈছে চোৱা, প্ৰথমতে তেওঁলোকে মই যে কৈছিলোঁ যে ঊৰ্ধবাহু হৈ পেলাই তেওঁলোকে যে আস্ফালন কৰিবলৈ আৰম্ভ কৰিলে, আপ কি বাৰ 400 পাৰ। তুমি এটা কথা মন কৰিছানে? প্ৰথম পৰ্যায়ত তেওঁলোকে ক'লে আপ কি বাৰ 400 পাৰ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে, লাহে লাহে তেওঁলোকৰ কণ্ঠস্বৰ স্তিমিত হৈ আহিবলৈ আৰম্ভ কৰিলে। সেই আগৰ দৰে আস্ফালন কৰা তেওঁলোকে নিজেও বুজি পাইছে যে তেওঁলোকৰ আচলতে নাই। এতিয়া তেওঁলোকৰ কিছুমান এতিয়া প্ৰশান্ত কিশোৰৰ মানুহৰ দৰে এতিয়া নিৰ্বাচনৰ সন্মুখত তেওঁলোকে প্ৰচাৰ কৰে যে নহয় মোদীয়ে আহিব। তেওঁলোকে এটা কথা ঠিক যে তেওঁলোকে গৰম ভাতৰ ধোঁৱাৰে পৰিবেষ্টিত হৈ পেলাই এনেকুৱা ধৰণৰ কথা কৈ আছে। আমাৰ দৃঢ় বিশ্বাস যে 4 জুনত এটা তাৰ বিপৰীত ছবি দেখিবলৈ পাব। মই একেবাৰে চমুকৈ আপোনাক সুধিব বিচাৰিছোঁ, প্ৰায় প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ ৰূপে আপোনাৰ নাম ওলায়, দলটোক সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ ইচ্ছা আপোনাৰ আছেনে? চোৱা, জীৱনত আজি মই কৈছোঁ মোৰ পৰিয়ালত কোনো ৰাজনীতিক নাছিলে। মই আজি যিটো প্ৰতিষ্ঠা পাইছোঁ কংগ্ৰেছ দলৰ কাৰণেই পাইছোঁ, আৰু যথেষ্ট সময় মই অভিজ্ঞতা অৰ্জন কৰিছোঁ, কাম কৰাৰ মোৰ স্পৃহা আছে। দলে যিকোনো দায়িত্ব মোক যেতিয়াই যি কৈছে এইটো কৰা বুলি মই কৰিছোঁ। গতিকে দায়িত্বৰ পৰা কেতিয়াও মই ভুমুকি নাহোঁ বা দায়িত্বৰ পৰা কেতিয়াও মই পলাই যাবলৈ চেষ্টা কৰা নাই, নকৰোঁ। একেবাৰে শেষ প্ৰশ্নটো, কিমান দিনলৈ ৰাজনীতিত থকাৰ পৰিকল্পনা প্ৰদ্যুৎ বৰদলৈ আছে, আৰু ৰাজনীতিৰ বাহিৰেও জীৱনত অনাগত সময়ত আপোনাৰ কিবা
আন পৰিকল্পনা আছে নে এটা বা দুটা মানে পৰিকল্পনাটো বহুতেই আছে মই কেইটামান প্ৰজেক্ট সমাজৰ সাধাৰণ বৰ্গৰ ৰাইজৰ কাৰণে সুবিধাৰ কাৰণে জানে মই নগাঁৱত এইটো কথা মই সঁচা কথা ক'বলৈ গ'লে মই তাত এটা ডিজিটেল নলেজ চেণ্টাৰ এটা নগাঁৱত পাতিছোঁ যাতে এতিয়া ডিজিটেল যুগ হ'লে ডিজিটেল ডিভাইড এটা হৈছে গতিকে আমাৰ উঠি অহা প্ৰজন্মক মই প্ৰশিক্ষিত কৰিবৰ কাৰণে যেনেকৈ এটা প্ৰজেক্ট মই কৰিছোঁ তেনেকুৱা ধৰণৰ কেইবাটাও প্ৰজেক্ট মোৰ আছে সেই প্ৰজেক্টবিলাক মই আগবঢ়াই লৈ যাম আৰু ভগৱানৰ কৃপাৰ ওপৰতো নিৰ্ভৰ কৰিব স্বাস্থ্যও ভালে থাকিব লাগিব ৰাইজৰ সঁহাৰিও পাব লাগিব ঠিক আছে মই ধন্যবাদ জনাইছোঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এইখিনি সময় দিয়াৰ বাবে আপুনি কাৰ্যত দিল্লীৰ পৰা পোনে পোনে ষ্টুডিঅ'ত সোমাইছে বুলি ক'লেও বেয়া কোৱা নহ'ব মই পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ অনাগত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই তেওঁৰ কথাখিনি কৈছে অনাগত সময়ত 4 জুনত সকলোখিনি স্পষ্ট হ'ব বৰদলৈ ডাঙৰীয়াই আজি কোৱা কথাখিনি কিমান সত্য প্ৰমাণিত হয় আমি সকলোৱে এতিয়া অপেক্ষা কৰিব লাগিব 4 জুনলৈ সামৰিব বিচাৰিছোঁ দৃষ্টিপাত ধন্যবাদ